এতিয়া 1 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে আমি আপোনালোকক দালিও কম দামত দিম, চেনিও কম দামত দিম, নিমখো কম দামত দিম। এতিয়া মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকে মোক ফেচবুকত হাঁহি থাকে, মামাই দালি দিব, দালিৰে ৰাজনীতি কৰিব, চেনিৰে কৰিব, মিঠাতেলৰে কৰিব, গেছে কৰিব। কংগ্ৰেছৰ মানুহবিলাকৰ ঘৰত বহুত টকা আছে, কিন্তু দুখীয়া মানুহে বুজি পায় মহিলা উদ্যমিতাৰ প্ৰয়োজনীয়তা কিমান, দুখীয়া মানুহে বুজি পায় চাউল দালিৰ প্ৰয়োজনীয়তা কিমান। আজি যদি এদিন যদি মই চাউল বন্ধ কৰি দিওঁ, এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ, তেতিয়া এদিন যদি নামভৰ্তি টকা বন্ধ কৰি দিওঁ, এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ, দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব তাক কংগ্ৰেছে বুজিব নোৱাৰে, তাক অকল মানুহৰ লগত থাকি ৰাজনীতি কৰা মানুহে বুজি পাব। আজি কংগ্ৰেছৰ মানুহবিলাকে কয় মামাই মিঠাতেলৰ কথা কয়, আমি মিঠাতেলৰ কাম কথা কওঁ, কিন্তু কংগ্ৰেছৰ সভাপতিৰ ল'ৰা ছোৱালীয়ে ইংলেণ্ডত থাকে, ইংলেণ্ডত মানুহে মিঠাতেল নাখায়, ছানফ্লাৱাৰ তেল খায়। গতিকে তেওঁ মিঠাতেলৰ মূল্য বুজি নাপাব। মিঠাতেলৰ মূল্য কোনে বুজি পাব? আমাৰ গাঁৱৰ আমাৰ অসমীয়া মহিলাই বুজি পাব যে মিঠাতেলখিনি কিনোতে দেউতাকে কিমান পৰিশ্ৰম কৰিব লাগে। যেতিয়া 1 লিটাৰ মিঠাতেল কিনিব লাগে, ঘৰত যেতিয়া পৰিবাৰে স্বামীক কয় আজি মোৰ মিঠাতেল নাই, 100 টকা দিয়া মিঠাতেল কিনিব লাগে, স্বামীৰ কিমান কষ্ট হয় তাক পত্নীয়ে বুজি পাব পাৰে, তাক কংগ্ৰেছৰ নেতাবিলাকে বুজি পাব নোৱাৰে। কংগ্ৰেছৰ কাৰণে কি দালি নালাগে, মিঠাতেল নালাগে, কংগ্ৰেছক অৰুণোদয় নালাগে, কংগ্ৰেছক মহিলা উদ্যমিতা নালাগে, কংগ্ৰেছক কি লাগে? লুঙি লাগে, ধুতি লাগে, সূতা লাগে, কম্বল লাগে। এইটো হল কংগ্ৰেছ। আজি আপোনালোকে বিচাৰ কৰিব, মই অৰুণোদয় দি আপোনালোকক ভুল কৰিছো নেকি? মহিলা উদ্যমিতা দি মই ভুল কৰিছো নেকি? গেছৰ চিলিণ্ডাৰৰ দাম কমাই মই ভুল কৰিছো নেকি? নিযুত মইনা দি মই ভুল কৰিছো নেকি? আজি আপোনালোকক মই মিটিঙত মাতি ট্ৰাকৰ ওপৰৰ পৰা সূতা দলিওৱা ৰাজনীতি কৰা নাই, ভোটৰ নামত মই লুঙিৰ ৰাজনীতি কৰা নাই। মই অসমৰ 40 লাখ মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে মই কষ্ট কৰিছো, সংগ্ৰাম কৰিছো। প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত অসমৰ দৰে দুখীয়া ৰাজ্য এখনত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰি মোৰ মাসকলৰ বাবে মই আজি বিলাই দিব পাৰিছো। তাতে মোৰ সফলতা। মই ভাবো যে এইখিনি কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন। আমাৰ অসমখন ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত কেতিয়াবাই আজি আমাৰ নাম থাকিব পাৰিলেহেঁতেন।